Pacimanong sarare, pacimanong sara. Tenegami doretang, manong sarare, manong sara. আজি এই অনুষ্ঠানটো এনেকুৱা হৈ আছে কাৰণ ৱৰ্ল্ডত ৰাভাসকলৰ যিটো পৰম্পৰা শ্ৰাদ্ধ মানে ফাৰকান্তি নৃত্য বুলি যাক কয় এই অনুষ্ঠানটো মানে বিশ্বৰ ভিতৰতে একমাত্ৰ গোৱালপাৰা জিলাত দৰ্ণী উজানপাৰা আৰু নামাৰপাৰা এই দুটা গাঁৱতে হয়। তো হাই গাইজ মই আছোঁ এটা আজি বিশেষ জেগাত মানে গাঁৱত। তো ইফালে এনেকুৱা কৰি মই যাই আছোঁ, ইফালে বহুত মানুহ যাই আছে চাব ইফালে। তো আজিৰ ভিডিঅ'ৰ মুখ্য উদ্দেশ্য হ'ল মানে এইখন গাঁৱত এজন মানে পূজাৰী মানে পৰলোক প্ৰাপ্তি হৈছিল। তো সেই পক্ষে আজি আদ্য শ্ৰাদ্ধ হ'ব আৰু শ্মশানত গৈ আছে মানুহবিলাক কেনেকুৱা কি কৰে আপোনালোক দেখুৱাই আছোঁ। মানে আমাৰ ৰাভা জাতিৰ মানে আদ্য শ্ৰাদ্ধ কেনেকৈ কৰে আপোনালোকক দেখুৱাইছোঁ। পোনে পোনে সেইফালে যাই আছোঁ, শ্মশানলৈ শ্মশানলৈ গৈ আছোঁ। তো মজাকৈ চাই থাকিব। তো চাই থাকিব, ডাইৰেক্ট শ্মশানলৈ আহিছোঁ মই। তো এইফালে যাই আছোঁ, আপোনালোক দেখুৱাই আছোঁ কেনেকুৱা কৰে ৰাভা জাতি আদ্য শ্ৰাদ্ধ কেনেকুৱা কৰে আপোনালোক দেখুৱাই আছোঁ। গাইজ আজি এই আদ্য শ্ৰাদ্ধত মানে কেনেকুৱা কি ধৰণৰ নিয়ম নীতি আছে তো আপোনালোকক জনাই আছোঁ। পোনে পোনে আমাৰ এই জেঠাও হয়, জেঠৰ পৰা শুনিম, আপোনালোকে শুনিব। আচ্ছা, আজি এই অনুষ্ঠানটো এনেকুৱা হৈ আছে কাৰণ ৱৰ্ল্ডত ৰাভাসকলৰ যিটো পৰম্পৰা শ্ৰাদ্ধ মানে ফাৰকান্তি নৃত্য বুলি যাক কয় এই অনুষ্ঠানটো মানে বিশ্বৰ ভিতৰতে একমাত্ৰ গোৱালপাৰা জিলাত দৰ্ণী উজানপাৰা আৰু নামাৰপাৰা এই দুটা গাঁৱতে হয়। আৰু এই অনুষ্ঠানটো বৰ্তমান হৈ আছে। শ্মশানত মৃতকক মানে এতিয়া ভাত দি আছে। আকৌ মানে এই শ্মশানৰ পৰা আকৌ মানে মৃতকৰ গৃহস্থলৈ ইয়াৰ পৰা আকৌ মৃতকৰ আত্মাটো বোকা বান্ধি লৈ যাব, ইয়াত নৃত্য কৰা হ'ব। এনেকৈ মানে ৰাইজে দলে বলে আহি ইয়াত উপস্থিত হৈছে আৰু ইয়াৰ পৰা খন্তেক পিছতে আকৌ মানে ইয়াৰ নৃত্যটো হ'ব। নৃত্য হোৱাৰ পিছত আকৌ গৃহস্থলীলৈ সকলে গুচি যাব। তো আচ্ছা, ইয়াত যে কিছুমান ভোগ দিয়া আছে এইবিলাক কি কি কাৰণে দি আছে? এইবিলাক যে মানে শ্মশানৰ যিটো মানে সৎকাৰ স্থলীত মানে যমৰাজাৰ বংশ যমদূত কালদূত বিভিন্ন মানে ভূতে প্ৰেতে যি আছে সিহঁতৰ বংশবিলাকক অতি আদৰ সন্মান জনাই মৃত আত্মাকটো ইয়াৰ পৰা আকৌ গৃহস্থলীলৈ লৈ যোৱা হ'ব। আচ্ছা, ধন্যবাদ থাকিল নেমৰাচং। তো ইয়ে আছিল আপোনাৰ জেঠৰ পৰা জানি ল'লোঁ, আপোনালোকে জানিলে নিশ্চয়। তো আপোনালোকক পোনে পোনে দেখুৱাই আছোঁ। আজিৰ নৃত্যটো কি বুলি কয়? এইটো ফাৰকান্তি নৃত্য। এইটো আমাৰ ৰাভা জাতীয় মানে পৰম্পৰা নৃত্য ফাৰকান্তি। আচ্ছা, অলপ পাছত আপোনালোকক দেখুৱাই আছোঁ, পোনে পোনে আপোনালোকে চাই থাকিব মজাকৈ।
চিলুকা গইটা ফাকারা হারে গইটা ফাকারা sang ene tibamu nang serba para hare nang serba para তো গাইজ আজি যে আইডি সাইডত আহিছিলোঁ আৰু তাতে যে আপোনালোকে দেখিলে আজি ফাৰকান্তি নৃত্য আৰু কিবা কিবা আমাৰ ৰাভা জাতীয় নৃত্য প্ৰদৰ্শন কৰিলে আইডি সাইডৰ জেগাত। তো আপোনালোকক পোনে পোনে কৈ আছোঁ যে এই পৰলোকপ্ৰাপ্তি হোৱা ব্যক্তিজন নাম আৰু ৰাইজৰ কিবা দায়িত্বভাৰ আছিল নেকি? তেওঁ মানে ৰাইজৰ কাম ভাৰ পাইছিল। কালী পূজা দেউৰী তেওঁ মানে পূজাৰী আছিল আৰু কি গাঁৱৰ ধৰণী ওজন পাৰাত। হয়, তাৰপিছত এই লোকজনৰ নাম কি আছিল? প্ৰফুল্ল ৰাভা। প্ৰফুল্ল ৰাভা ন? হয়। তো আজি বহুতখিনি মানুহ হৈছে। তো আপোনালোকে জানিলে দেখিলে যে আমাৰ ৰাভা জাতীয় কি কয় সমাজত মানে মানুহ এজন পৰলোকপ্ৰাপ্তি হ'লে কেনেকুৱা ৰাভা নীতি নিয়মেৰে কেনেকুৱা আদ্য ছাত্ৰী শ্ৰদ্ধাঞ্জলি জনোৱা হয়। তো এইখিনি ভিডিঅ'টো আপোনালোকে নিশ্চয় দেখিলে। তো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰিব নাপাহৰিব। তো বাই বাই, নেম ৰাচোং।